চাওঁতে চাওঁতে বাপতিসাহোন ৰঙালী বিহুটি পুনৰবাৰ অসমীয়াৰ পদূলিত আহি পালেহি আৰু এনে অৱস্থাত আচলতে অসমৰ গাঁৱে ভূঞে এতিয়া বিহুৰ যি প্ৰস্তুতি আখৰা চলিছে প্ৰতিখন আচলতে যি মুকলি ফিল্ডেই হওক বা পথাৰতে এতিয়া যিসকল যুৱক যুৱতী হওক চেমনীয়াসকলে এতিয়া বিহুৰ আখৰাত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ চেলেংহাটৰ কনচেং কিৰিলি যি হুঁচৰি দলৰ আখৰাস্থলীত বৰ্তমান মই উপস্থিত আছোঁ আৰু এই বিহু দলটোৱে পূৰ্বৰ বছৰৰ দৰে এইবাৰো আচলতে চোতাল বিহু যিটো পৰম্পৰা জীয়াই ৰাখিবৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা হাতত লৈছে চোতালে তেওঁলোকে যি আচলতে আশীৰ্বাদ প্ৰদান কৰিব গৃহস্থক আৰু ঠিক সেইদৰে মঞ্চতো তেওঁলোকে বিহু প্ৰদৰ্শন কৰিব আৰু যিহেতু আখৰাস্থলীত আছোঁ আখৰাৰ পৰিৱেশটো মই প্ৰথমতে দেখুৱাব বিচাৰিছোঁ আৰু এইসকল চেমনীয়া চেলেংহাটৰ বিভিন্ন প্ৰান্তৰ যিসকল চেমনীয়াই এই বিহুৰ তেওঁলোকে আখৰাৰ ব্যস্ত হৈছে আৰু মই আখৰাস্থলীলৈ যাব বিচাৰিছোঁ আখৰাৰ পৰিৱেশটো মই প্ৰথমতে দেখুৱাব বিচাৰিছোঁ নিশ্চয়কৈ এনেদৰে দেখিছে খুব সুন্দৰকৈ আচলতে বিহুৰ যি প্ৰস্তুতি আখৰা তেওঁলোকৰ ব্যস্ত হৈ আছে আৰু মই যিহেতু ইয়াত যিসকল অভিভাৱক আছে তেওঁলোকৰ ওচৰলৈ মই যাব বিচাৰিছোঁ মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ বিহু দলটো কিমান দিনৰ পৰা আপোনালোকে এই বিহু দলটো জন্ম হৈছিল কিমান দিনৰ আগতে আৰু এইবাৰ কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলিছে নমস্কাৰ মই কনচেং কিৰিলিৰ তৰফৰ পৰা আগন্তুক 2025 বৰ্ষৰ ৰঙালী বিহুৰ শুভেচ্ছা অসমবাসীলৈ জ্ঞাপন কৰিছোঁ আমি 2020 বৰ্ষতে এই কণমানিসকলৰ জাতীয় সংস্কৃতিৰ প্ৰতি যিটো চেতনা আৰু চোতাল বিহু যিহেতুকে আমাৰ প্ৰায় নাইকিয়া হৈছে সেয়েহে আমি কণমানিসকলক এই জাতীয় সংস্কৃতিৰ প্ৰতি যি চেতনা এইটো জাগ্ৰত কৰি পুনৰবাৰ তেওঁলোকৰ ভৱিষ্যত প্ৰজন্মই ধৰি ৰাখিব পাৰে এই চেষ্টাৰে আমি 2020 বৰ্ষতে পদক্ষেপ লৈছিলোঁ আৰু সেই মৰ্মে আহি আমি 2025 বৰ্ষত আগবাঢ়িছোঁ এইবছৰ আমি পুনৰ প্ৰচেষ্টা ৰাখিছোঁ যাতে আমাৰ আগন্তুক বৰ্ষটো আমাৰ আগতকৈ ভাল হয় মানুহৰ চোতালে আপোনাৰ গৃহস্থৰ চোতালে বিহু পৰিৱেশন কৰি মঞ্চতো বিহু প্ৰদৰ্শন কৰিব দিছোঁ নিশ্চয় আমি চোতাল বিহুৰ উপৰিও আমি মঞ্চ প্ৰদৰ্শনৰ লগতে যোৱা বছৰ আমি প্ৰতিযোগিতাটো আমি অংশ লৈছিলোঁ আমি সুফল পাইছোঁ কেইবাটা মঞ্চতো আমি স্থান দখল কৰিবলৈ সক্ষম হৈছোঁ নিশ্চয়কৈ এনেদৰে আচলতে মই পুনৰবাৰ কৈছোঁ যে অসমীয়া যি আচলতে বিহুৰ বাপতিসাহোন বিহুৰ যি ৰঙালী বিহু সময় যি চোতাল বিহুৰ যিটো পৰম্পৰা যিহেতু হুঁচৰি ইতিমধ্যে মঞ্চলৈ গৈছে মঞ্চত বিহু চাবৰ কাৰণে সহজলভ্য হৈ পৰিছে কিন্তু চোতালত বিহু যিটো পৰম্পৰাটো হেৰাই গৈছে কিন্তু এই চোতাল বিহু পৰম্পৰা ধৰি ৰাখিবৰ কাৰণে আৰু বিশেষকৈ এই নৱপ্ৰজন্মৰ যিসকল কিশোৰী আছে বা চেমনীয়া আছে এইসকলক লৈ এই বিহু কনচেং কিৰিলি বিহু দলটি আচলতে তেওঁলোকে উলিয়াইছে আৰু তেওঁলোকে বিগত প্ৰায় 5টাকৈ বৰ্ষ এনেধৰণে তেওঁলোকে চোতাল বিহু পৰম্পৰা ধৰি ৰাখিছে ইয়াত প্ৰশিক্ষক আছে মই প্ৰশিক্ষকৰ ওচৰলৈ যাব বিচাৰিম কিমান দিনৰ পৰা আপুনি প্ৰশিক্ষণ আগবঢ়াইছে মই আজি প্ৰায় 4 দিন হৈছে ইয়াত 4 দিন হৈছে আৰু যথেষ্ট উৎসাহী দলটো আৰু যিসকল উদ্যোক্তা আছে বিশেষকৈ মই ধন্যবাদ জনাম উদ্যোক্তাসকলক যিটো অসমীয়া আমাৰ চেনেহৰ স্বাভিমান আমাৰ বিহু কৃষ্টিটোক জীয়াই ৰখাৰ মানুহে তেওঁলোকে এই কণসকলক উলিয়াই আনিছে একদম কণমানিও আহিছে একেবাৰে তেওঁলোকক উলিয়াই আনিছে আৰু বিশেষকৈ আটাইতকৈ ভাল লগা কথাটো হ'ল আজিকালি চোতাল বিহু দেখিবলৈ পোৱা নাযায় তেওঁলোকৰ মূল লক্ষ্য আৰু উদ্দেশ্য চোতাল বিহুখনক জীয়াই ৰখা আৰু গৃহস্থক এভাগী বছৰটোৰ মূৰত আশীৰ্বাদ দিয়া সেয়েহে মই দলৰ সকলো উদ্যোক্তাৰ লগতে সকলো বিহুতলৈ মোৰ আন্তৰিক মৰম বহুত মৰম আৰু
যোদ্ধাসকললৈ শ্ৰদ্ধা নিবেদিলোঁ। ইয়াত যিসকল দেখিছোঁ চেমনীয়া আছে, উঠি অহা প্ৰজন্ম আছে, এওঁলোকৰ মাজত বাঁহী বা পেঁপা বজাব জানেনে? আছে, মই কেইবাজনো প্ৰতিভাসম্পন্ন বিহুৱতী দেখিছোঁ। তাৰ মাজতে দুজনে ভাল বাঁহীও বজায় আৰু পেঁপুৱাটো 4জন মানেই আছে। আৰু যিহেতু দেখিছোঁ ডাঙৰ ডাঙৰ ভাল আজিকালি হুঁচৰি দলবিলাকতো নাথাকে, ইয়াত মই এতিয়া সদ্য 10জন মান ঢুলীয়াই দেখিছোঁ। সেইটো খুব ভাল লগা বিষয়। নিশ্চয়কৈ মই দেখুৱাইছোঁ যে এইসকল চাওক, এইসকল যিসকল কিশোৰ আচলতে চেমনীয়া, আৰু তেওঁলোকৰ কাণত এইদৰে ঢোল দেখিছে। প্ৰায় 10জন মান ঢুলীয়া এই দলটোৰ লগত আছে। মানে এই দিশটো কিন্তু খুব অতিকৈ গুৰুত্বপূৰ্ণ। আৰু ইয়াত পেঁপুৱা আছে, মই পেঁপাৰ বজোৱাজনৰ ওচৰলৈ যাব বিচাৰিম, যি বাঁহী বজায় তেওঁৰ ওচৰত যাব বিচাৰিম। আচলতে এই যিটো অসমীয়া যিখিনি লোককৃষ্টিৰ প্ৰতি বা সংস্কৃতিৰ প্ৰতি যিটো আগ্ৰহ, সেইটো কিন্তু অতিকৈ মন কৰিবলগীয়া। আমি পেঁপুৱাৰ ওচৰলৈ যাম, পেঁপা বজাই আমাক শুনাম। ওচৰলৈ যাম, যিহেতু এই যি লোককৃষ্টি বা যিখিনি সংস্কৃতি, যিখিনি সম্পদ, যিখিনি বাদ্যযন্ত্ৰৰ কেনেধৰণে আচলতে শিকিছে এই নৱপ্ৰজন্মৰ, মই দেখাবলৈ চেষ্টা কৰিম। এটা বাঁহী যদি এটা কলি শুনো আমাক। এনেদৰে দেখিছে এইসকল চেমনীয়া বৰ্তমান আখৰত ব্যস্ত হৈছে। আৰু এটা অতিকৈ ভাল লগা বা গৌৰৱ কৰা কথা, যিসকল আচলতে যুৱ প্ৰজন্মই লোক সংস্কৃতিৰ প্ৰতি আগ্ৰহ নহয় বুলি কৈ থকা হয়, কিন্তু এইসকল চেমনীয়াক দেখি এটা কথাই ভাল লাগিছে যে তেওঁলোকে কাণত ঢোল লৈ ওলাই আহিছে। এইবাৰ বিহু তেওঁলোকে পকাবৰ কাৰণে আহিছে, ঘৰে ঘৰে হুঁচৰি মাৰিবৰ কাৰণে আহিছে। মই সুধিম, কেনেকুৱা লাগিছে বিহু মাৰি? ভাল লাগিছে। ভাল লাগিছে। কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে। কি ক'বা? বহুত ভাল লাগিছে। ভাল লাগিছে। কি ক'বা? ভালেই লাগিছে। ভাল লাগিছে। আৰু এনেদৰে মই তেওঁলোকৰ মাজলৈ তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিলোঁ যে প্ৰতিজন যি নৱপ্ৰজন্ম এইসকল কিশোৰে খুব আগ্ৰহে ওলাই আহিছে, তেওঁলোকে এই অসমীয়া যিটো পৰম্পৰা সংস্কৃতি ধৰি ৰাখিবৰ কাৰণে। আৰু এনেদৰে কনচেং কিৰিলি হুঁচৰি দলো এইবাৰ সাজু হৈছে, চোতালে চোতালে তেওঁলোকে হুঁচৰি গাবৰ কাৰণে আৰু লগতে মঞ্চতো বিহু প্ৰদৰ্শন কৰিবৰ কাৰণে। আৰু পৰিৱেশটো মই আমাৰ যিটো পৰিৱেশটো মই দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।